Hello everyone, welcome to Azmolay's Academy. Today we are going to discuss question number 4 of GS paper 2 of APSC mains 2023. We have already discussed question number 1, 2 and 3 and this is question number 4. আমি try কৰিম যে question number 1 or question number 20 লৈকে আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰো last year at least APSC mains 2023 GS paper 2 paper ঠিক আছে তো আজি question number 4 ত দিয়া হৈ আছে ইন্ডিয়ান ডায়াসপোৰাৰ ওপৰত বেছ কৰি প্লাই ইয়াত কৰিছে ইন্ডিয়ান ডায়াসপোৰাৰ কেনেকুৱা ধৰণৰ ৰোল আছে কি চেলেঞ্জেস আছে কি আনটেপ পটেনশিয়াল আছে এতিয়াও ইন্ডিয়ান গভৰ্ণমেণ্টে যেটো টেপ কৰিব পৰা নাই লগতে আমি কেনেকৈ আগবাঢ়িব পাৰো ঠিক আছে যদি আমি কোৱেশ্চনটো চাবলৈ চেষ্টা কৰো তেনেহলে দিয়া হৈ আছে চাওক যে the Indian diaspora acts as a catalyst for economic growth and cultural exchange but its potential remain largely untapped এতিয়া চাওক মই সদায় আপোনালোকৰ আগৰ কিতাটো কৈছো যে যেতিয়া এটা স্টেটমেন্ট বেস কোৱেশ্চন থাকে তেতিয়া সদায় আমি কি কৰিব লাগিব সেই স্টেটমেন্ট বেস কোৱেশ্চনটো স্টেটমেন্টটো সাবস্টেন্সিয়েট কৰিব লাগিব দেন আফটাৰ দ্যাট উইল হিট দা ডিমান্ড অফ দা কোৱেশ্চন আৰু মই জেনাৰেলি আগতেও মই আপোনালোকক কৈছো আগৰ ভিডিও কিটাটো যে যেতিয়া এটা কোৱেশ্চন দিয়া হৈ থাকে তেতিয়া মই আপোনালোকক কৈ দিও যে হেতু যদি 10 মাৰ্কাৰ হলতেন তেহলে কেনেকৈ লিখিল হতেন আৰু যদি 15 মাৰ্কাৰ হলতেন কেনেকৈ লিখিল হতেন তো মোস্টলি গুটেই কোৱেশ্চনটোত মই স্ট্ৰাকচাৰিংটো আপোনালোকক দেখাই দিও লগতে গুটেই কন্টেন্টটো মই দিবলৈ চেষ্টা কৰো যাতে আপোনালোকৰ আপকামিং যোনটো এপিএসসি আমাৰ মেইনছ আহি আছে হেতু যাতে আপোনালোকৰ সুবিধা হয় ঠিক আছে এতিয়া যোনটো এতিয়া চাওক ইন্ট্ৰোডাকশনৰ কথাটো ফাৰ্ষ্টত আমি স্টাৰ্ট কৰো ইন্ট্ৰোডাকশন সদায় কি কৰিব লাগে যে টপিক অফ দা কোৱেশ্চন কি আছে সেই টপিক অফ দা কোৱেশ্চনটোৰ ওপৰত বেছ কৰি পেলাই আমি এটা ইন্ট্ৰোডাকশন দিব লাগে ইণ্ডিয়ান ডায়াসপোৰা ইজ দা টপিক অফ দিস কোৱেশ্চন তো অন দা বেচিছ অফ ইণ্ডিয়ান ডায়াসপোৰা উই ক্যান গিভ এ ভেৰি গুড ইন্ট্ৰোডাকশন by using some data, by using some examples, or by writing some generalistic statements by using some keywords. Okay. যেনেকৈ চাওক মই আপোনালোকক ইন্ট্ৰোডাকশন ইয়াত দিছো যে ইণ্ডিয়ান ডায়াসপোৰা the world's largest at 32 million fuels remittances technology links cultural diplomacy yet remains underutilized কিহৰ কাৰণে মই লাষ্টৰ পাৰ্টটো দিছো বিকজ ইয়াত কোৱা হৈ আছে যে যদিও ইকোনমিক গ্ৰোথ আৰু কালচাৰেল এক্সচেঞ্জত সহায় কৰে বাট আনটেপ পটেনশিয়াল হৈছে তো দ্যাটস ওয়াই আই হ্যাভ ইউজড ইট লাইক দিস বা এনেকেও লিখিব পাৰে আপোনালোকে এইটো এটা উপায় আছে বা আপোনালোকে এনেকৈ লিখিব পাৰে যে from Silicon Valley to global politics the Indian diaspora enhances India's influence but structured engagement is still lacking so in this way you can start your answer okay তো এতিয়া আমি চাও যে কি খুদিছিলে যে খুদিছে যে ইণ্ডিয়ান ডায়াসপোৰা এক্স এজ এ ক্যাটালিস্ট ফৰ ইকোনমিক গ্ৰোথ তো অবভিয়াসলি মই কৈছো স্টেটমেন্ট বেস কোৱেশ্চন হয় গতিকে সাবস্টেন্সিয়েট কৰিব লাগিব তো ইণ্ডিয়ান ডায়াসপোৰা কেনেকৈ ইকোনমিক গ্ৰোথত আমাৰ সহায় কৰে হেতু বস্তু আমি দেখিব চেষ্টা কৰিম তো ইয়াতে মই দিছো তেনেকৈ ইয়াতে চাওক মই যিমান পাৰো কিমান পইণ্টছ ভৰাই দিছো আপোনালোকে গোটেইখিনি পইণ্টছটো লিখিব নোৱাৰিব বিকজ ইটস এ 150 মাৰ্কাৰ কোৱেশ্চন যদি 15 মাৰ্কাৰ কোৱেশ্চন হয় মানে 250 ওয়াৰ্ডছৰ তেনেহলে আপোনালোকে লিখিব পাৰিব যথেষ্ট 4টা পেজ দিয়ে এবাৰ এপিএসসি বাট 150 ওয়াৰ্ডছত অকল 2টা পেজে দিয়ে বাট সাবস্টেন্সিয়েট কৰিবলৈ যাওঁতে এটলিষ্ট 2-3টা পইণ্ট যদি লিখি পেলাই শেষ কৰিব পাৰে ইটস গোইং টু বি অলৱেজ বেটাৰ তো ইকোনমিক কন্ট্ৰিবিউশনত ৰেমিটেন্সেস এৰাউণ্ড 125 বিলিয়ন ৰেমিটেন্সেস আমাৰ যিখিনি ডায়াসপোৰা আছে সিহঁতে আমালৈ পঠায় ঠিক আছে তো দ্যাটস এ ইকোনমিক বেনিফিট ইনভেষ্টমেন্ট ফ্ৰম সিলিকন ভেলি ঠিক আছে সিলিকন ভেলি এন্টাৰপ্ৰেনাৰ্ছ ফাণ্ড ইণ্ডিয়ান এন্টাৰপ্ৰেনাৰ্ছ ট্ৰেড এণ্ড এফডিএ ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্টছ বিলাক আহাত আমাৰ ওপৰত সহায় হয় মানে ইণ্ডিয়াত যিবিলাক এন্টাৰপ্ৰেনাৰিয়েল যিবিলাক ষ্টাৰ্টআপ আছে সেই ষ্টাৰ্টআপ বিলাকত এফডিআই বিলাক আহে ঠিক আছে লগতে ট্ৰেড আমি কৰোতে বহুত বেছি আমাৰ কি হয় সুবিধা হয় নলেজ এণ্ড টেকনলজি ট্ৰান্সফাৰ ইণ্ডিয়ান অৰিজিন সিইঅ'জ গ্লোবেল ইনোভেশন এণ্ড ব্ৰিজেছ ঠিক আছে যিবিলাক আমাৰ ইণ্ডিয়ান অৰিজিন সিইঅ মানে সিইঅ'জ আছে ডাঙৰ কোম্পানী গুগল কক মাইক্ৰসফট কক সেইবিলাকৰ লগত মিলি পেলাই আমি টেকনলজিক্যাল ইনোভেশনত আমাৰ ইণ্ডিয়া যথেষ্টখিনি সুবিধা লাভ কৰে ডায়াসপোৰা সাইন্টিস্ট ইন এআই কোৱান্টাম কম্পিউটিং ঠিক আছে এই সকলেও আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰিছে বুলি আমি ক'ব পাৰো বিকজ কোভিড-19 ৰ যোনটো ভ্যাকচিন আমি ডেভেলপ কৰিছিলো তাতে আমি দেখা পাওঁ যে ইণ্ডিয়ান ডায়াসপোৰা কেনেকৈ ধৰণে ৰোল প্লে কৰিছিলে তো ইয়াতে মই লিখি থৈ দিছো যে ইণ্ডিয়াছ R&Dৰ ক্ষেত্ৰত ইন এভৰি ফিল্ড ৰিগাৰ্ডিং ইট ইজ মেডিচিন অৰ ইট ইজ ইন কোৱান্টাম কম্পিউটিং ৰিগাৰ্ডিং ইন এআই ঠিক আছে ইণ্ডিয়ান ডায়াসপোৰা প্লেড এ ভেৰি সিগনিফিকেন্ট ৰোল আৰু এই গোটেই বস্তুবিলাকে ইকোনমিক বেনিফিটটো কৰে তাৰ পিছৰ পাৰ্টটো কি সুধিছে তাৰ পিছতো কৈছে যে গ্ৰোথ এণ্ড কালচাৰেল এক্সচেঞ্জ এতিয়া কালচাৰেল এক্সচেঞ্জ বুলি কোৱাৰ লগে লগে এটা কথা আপোনালোকৰ মনত আহিব লাগে যে সফট পাৱাৰ ডাইনামিক্স যোনটো আছে ন হেতুৰ বিষয়ে অকমান আমি লিখিব লাগিব এতিয়া আমি লিখিব লাগিব যে ইণ্ডিয়ান ডায়াসপোৰা কেনেকৈ কালচাৰেল এক্সচেঞ্জত সহায় কৰে আৰু সফট পাৱাৰ ডেভেলপমেণ্টত ইণ্ডিয়াৰ সফট পাৱাৰ ডেভেলপমেণ্টত কেনেকৈ সহায় কৰে হেতু বস্তু আমি লিখিব লাগিব এতিয়া চাওক এটা বস্তু এটা মই কৈ দিও মই যিমানখিনি পাৰো কিমানখিনি পইণ্টছ আপোনালোকক দি দিছো ব্ৰেক কৰি মিলি বাট আপোনালোকে এক্সামত 10 মাৰ্কাৰ যেহেতু কোৱেশ্চন হয় গতিকে এই গোটেই পইণ্টছ বিলাক আপোনালোকে লিখিব নোৱাৰিব
That's not practically possible in a 2 pages answer. But ইয়াৰ পৰা আপোনালোকে যিখিনি সুবিধা মানে আপোনালোকৰ যিকিটা পইণ্ট ভাল লাগে ঠিক আছে যে মোৰ মনত ৰাখিবলৈ ইজি হৈছে বা যিকোনো 3টা 4টা পইণ্ট আপোনালোকে যদি লিখিব পাৰে দ্যাটছ মোৰ দেন এনাফ তো কালচাৰেল ডিপ্ল'মেচিত চাওক প্ৰমোশ্যন অফ য়োগা আয়ুৰ্বেদা বলিউড ঠিক আছে তেনেকৈ ধৰি লওক আমাৰ যিবিলাক খাদ্য আছে ঠিক আছে যেনেকৈ বাটাৰ চিকেন ঠিক আছে বা আমাৰ যিবিলাক ফেষ্টিভেল আছে হোলী UK পাৰ্লিয়ামেণ্টত চেলিব্ৰেট কৰা হৈছিলে দেৱালী ৱাশ্বিংটন ডিচিত চেলিব্ৰেট কৰা হৈছিলে ঠিক আছে তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি কৰিবলৈ সক্ষম হৈছোঁ ধৰি লওক বিকজ অফ ইণ্ডিয়ান ডায়াস্পৰা পলিটিকেল লিডাৰ্ছ অফ ইণ্ডিয়ান অৰিজিন ঋষি সোনাক কমলা হাৰিছ ক্ৰিয়েট গুড উইল অবভিয়াছলি হয় নহয় ষ্ট্ৰেটেজিক ৰোল কেনেকুৱা চাওক ইয়াতে ষ্ট্ৰেটেজিক ৰোল বুলি কোৱাৰ লগে লগে লং টাৰ্ম কেনেকৈ ইণ্ডিয়ান বেনিফিট হৈছে সেইটোৰ বিষয়ে আমি ক'ব লাগে ইয়াতে এটা প্ৰাইম এক্সাম্পল আমি দিব পাৰোঁ যে ইণ্ডিয়ান ডায়াস্পৰা প্লেড এ ভেৰি ছিগনিফিকেণ্ট ৰোল ডিউৰিং ইণ্ডিয়া নিউক্লিয়াৰ পিচ ডিল যিটো আছিলে ন 2008 য'ত USA এলাউ কৰিছিলে যে আমাক চিভিলিয়ান ইউজৰ কাৰণে নিউক্লিয়াৰ প্ৰগ্ৰামত আমাক সহায় কৰিব বুলি তো তাত যোনটো USৰ যিটো যিখিনি ডায়াস্পৰা আছিলে সিহঁতখিনি বহুত সহায় কৰিছিলে G20ত বহুতখিনি সহায় কৰিছিলে ঠিক আছে তো এই বস্তুবিলাক আপোনালোকে চাব পাৰে ডায়াস্পৰা ইন গাল্ফ কাণ্ট্ৰিজ এনচিয়ৰ্ছ এনাৰ্জি এণ্ড লেবাৰ security so that's also a important point এতিয়া আমি আহি যাও challenges কি চাওক কোৱেশ্চনটো আমাক সুধিছে না নাই challengesত আমাক কি সুধিছে কোৱেশ্চনটো যে but its potential remains largely untapped মানে untapped হৈছে এতিয়াও বহুত কিবা কিবি bottlenecks আছে এতিয়াও কিছুমান challenges আছে তো আমি challenges বিলাক লিখিব লাগে তাৰ পিছৰ পাৰ্টটো কি হৈছে explore the emerging trends and innovative approaches in leveraging the Indian diaspora for enhancing Indian economic competitiveness and global influence মানে simple কৰিছে যে আৰু কিবা নতুন আমি ইনোভেটিভ ওয়ে উলিয়াব পাৰো নেকি যাৰ থ্ৰুদি এই যোনটো আনটেপ পটেনশিয়াল আছে তাক আমি এক্সপ্লোৰ কৰিব পাৰো সেকেন্ড পাৰ্টটো হেতু সুধিছে ঠিক আছে তো চ্যালেঞ্জেস লিখাৰ পিছত আমি সেকেন্ড পাৰ্টটোলে যাব লাগিব তো চ্যালেঞ্জেস কি আছে এবাৰ চাই লওক আৰু এটা বস্তু এই গুটেই যোনটো ভিডিওটো আছে গুটেই ভিডিওটোৰ যোনটো PDF এই গুটেই PDFটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব ঠিক আছে ইয়াৰ যোনটো লিংক আছে সেই লিংকটো আপোনালোকে কমেন্ট বক্সত পাই যাব তাতে আপোনালোকে এই গুটেই PDFটো পাই যাব তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব যে ডায়াস্পৰা লগৰ ৰিলেটেড আপোনালোকে নোট ক্ৰিয়েট কৰি ল'ব পাৰিব ওকে চ্যালেঞ্জেস কি আছে পলিসি গ্যাপস এংগেজমেন্ট ৰিমেইনছ সিম্বলিক ইয়েস কাৰণ চাওক আমি প্ৰবাসী ভাৰতীয় মানে ভাৰতীয় দিৱস আমি পালন কৰোঁ এটো আলটিমেটলি ইণ্ডিয়ান ডায়াস্পৰাক প্ৰমোট কৰিবৰ কাৰণে এটো হয় প্ৰবাসী ভাৰতীয় দিৱস আমি পালন কৰাৰ পিছত তাৰ পিছত আৰু ফলো আপ আমি কৰা নহয় ফলো আপ মেকানিজম আমাৰ বহুত বেয়া ঠিক আছে তো দ্যাটস ওয়ান অফ দা ইস্যু ইয়াতে মই দিউ থৈছো হেতু বস্তু লো ইনভেষ্টমেন্ট ফ্লো এটা চাওক আমাৰ ইণ্ডিয়ান ডায়াস্পৰাৰ পৰা FDI বিলাক আহি আছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আহিছে বাট কম্পেয়াৰ টু চাইনা দ্যাট ইজ ভেৰি লো ঠিক আছে দ্যাট ইজ ভেৰি লো তাৰ পিছত আপোনাৰ সিকিউৰিটি ৰিস্ক এটা আছে যে উল্টা ইণ্ডিয়ান ডায়াস্পৰাৰ কিছুমান ইণ্ডিয়ান ডায়াস্পৰা আছে যিবিলাক এন্টি সোশ্যাল হয় যিবিলাক এন্টি ইণ্ডিয়া হয় ঠিক আছে সিহঁতে সেপাৰেটিস্ট যিবিলাক মুভমেন্টছ আছে সেই সেপাৰেটিস্ট মুভমেন্টবিলাকক ইনফিউজ কৰে আৰু বেছি সেই সেপাৰেটিস্ট মুভমেন্ট যেনেকৈ ধৰি লওক খালিস্তান মুভমেন্ট আছে খালিস্তানক কানাডাৰ বহুত শিখ গ্ৰুপে কি কৰিছে মানে পইচা পাতি দি পেলাই সহায় কৰিছে তো সেইবিলাকটো ইণ্ডিয়ান ডায়াস্পৰাই হয় বাট দে ওয়ান্ট এ সেপাৰেট কান্ট্ৰি তো তেনেকুৱা ধৰণৰ বস্তুবিলাকো এটা ইস্যু আছে ব্ৰেইন ড্ৰেইন এটোটো সদায় আমাৰ ইণ্ডিয়াৰ এটা ডাঙৰ ইস্যুৱে হয় যে ব্ৰেইন ড্ৰেইন হয় যে যিবিলাক আমাৰ ইম্পৰ্টেণ্ট আমাৰ যিবিলাক মানে ব্ৰেইনছ আছিলে যিবিলাক ষ্ট্ৰং ব্ৰেইনছ আছিলে যিবিলাক বহুত বেছি ক্ৰিয়েটিভ মাইণ্ডছ আছিলে সিহঁতবিলাকে বাহিৰলৈ গুচি যাব লগা হয় ইণ্ডিয়াত থাকিব নোৱাৰে হয় ongoing migration of skilled youth to US Europe despite returners aiding IT sector unequal gains remittance flow mainly to Kerala UP Bihar Punjab Northeast remain neglected okay cultural disconnect eta sauk third generation jikhini diaspora ase they feel disconnected with the Indian roots but they are Indian diaspora they are Indian origin but third generation India's culture India's সংস্কৃতি ঠিক আছে কি বস্তুগুলো অলমোস্ট পাহৰি পেলাইছে আৰু এটা নরমাল বস্তু আপুনি যেটা বেলেগ দেখত থাকিব কি দেখৰে কালচাৰ আপোনাৰ কালচাৰ হৈ যাব আপুনি নো ইণ্ডিয়াৰ কালচাৰ আপুনি কেনেকৈ মেইনটেইন কৰিব আপুনি যদি বাহিৰৰ বেলেগ দেখতে থাকে আপুনি যদি ইণ্ডিয়ালৈ নাহে হয় না নহয় গতিকে দ্যাটস এ ইস্যু হয় হোস্ট কান্ট্রি প্রেসার এইবিলাক ইস্যু আছে কিন্তু হোস্ট কান্ট্রি প্রেসার যেনেকৈ US H1B ভিসা রেস্ট্রিকশন UK ইমিগ্রেশন কার্ভস জেনোফোবিক অ্যাটাকস অন ইন্ডিয়া জেনোফোবিক অ্যাটাকস অন ইন্ডিয়ানস ইন অস্ট্রেলিয়া জেনোফোবিয়া মানে কি হয় জানেনে জেনোফোবিয়া বা জেনোফোবিক অ্যাটাকস জেনোফোবিয়া মানে হৈছে যে বহিৰাগত দেখি পেলাই যেটো ভয় খোৱা হয় ন হেতু জেনোফোবিয়া বুলি কোৱা হয়
সেই বস্তুটো আমাৰ ইণ্ডিয়াটো আছে, যেনেকৈ আমাৰ যিখিনি ট্ৰাইবেল বেল্টছ আছে, সেই ট্ৰাইবেল বেল্টছসমূহত এই এটেকটো সাধাৰণতে দেখা পোৱা যায়। যেনেকৈ আমাৰ অভিনীলৰ এটা আমি যোনটো ষ্টৰি চবেই জানে চাগে, সেইটো ডেট ৱাজ নাথিং বাট এ জেন'ফবিক এটেক, বাহিৰৰ মানুহলৈ ভয় খাই পেলাই কৰা এটা এটেক, ঠিক আছে, এটা ডিফেন্সিভ এটেক বুলি আপোনালোকে ক'ব পাৰে। তো তেনেকুৱা ধৰণৰ অষ্ট্ৰেলিয়াত আমাৰ ইণ্ডিয়ানসকলে এইটো এটা এটেক সন্মুখীন হ'ব লগা হৈছিল। এইটো একচুৱেলি মই অষ্ট্ৰেলিয়া এক্সাম্পল দিছোঁ, বাট ইটছ নট অনলি কনফাইন টু অষ্ট্ৰেলিয়া। ইউ.এছতো তেনেকুৱা ধৰণৰ এটেকৰ কথা আমি গম পাই থাকোঁ, ইউ.কেটো তেনেকুৱা ধৰণৰ এটেক হৈ থাকে, ঠিক আছে। তো দিছ কাইণ্ড অফ এটেক্স জেনেৰেলি ফেচ বাই দ্য ইণ্ডিয়ান অৰিজিন পিপল। ৱৰ্কাৰ এক্সপ্লইটেশ্যন, আমি ৱৰ্কাৰ এক্সপ্লইটেশ্যনৰ কথা আমি গাল্ফ কাণ্ট্ৰিজবিলাকত পাওঁ যে বহুত কম সৰু জেগাতে মানে মানুহক ঠেলি হেঁচি ৰাখি থৈ দিয়া হৈছে, তাত কেতিয়াবা জুই লাগি যায়, তো বহুত মানুহ মৰি যায়, তো তেনেকুৱা ধৰণৰ ইছ্যু হৈ থাকে। ৰিপৰ্টছ অফ ইণ্ডিয়ান লেবাৰ ৰিভিউজ ইন গাল্ফ ষ্টেটছ ডেমেজ ইণ্ডিয়াজ ইমেজ, হয়। এতিয়া এইখিনি হৈ গ'ল চেলেঞ্জেছ। ছেকেণ্ড পাৰ্টটো আমাক কি সুধিছিলে যে ইমাৰ্জিং ট্ৰেণ্ডছ এণ্ড ইন'ভেটিভ এপ্ৰ'চেছ, যে যিখিনি ইণ্ডিয়ান ডায়েস্প'ৰা আছে সিহঁতক আমি কেনেকৈ আৰু কি কৰিব পাৰোঁ, এট্ৰেক্ট কৰিব পাৰোঁ, সিহঁতৰ লগত কেনেকৈ আমি এংগেজমেণ্ট বঢ়াব পাৰোঁ, সেই বস্তুৰ লগত কিবা ইন'ভেটিভ ট্ৰেণ্ডছ আপুনি ছাজেষ্ট কৰে নেকি? তো সেইটোৰ বিষয়তে আমি লিখিব লাগিব। যেনেকৈ চাওক, ইয়াতে কিছুমান ট্ৰেণ্ড আপুনি দিব পাৰে, যেনেকৈ ডিজিটেল এংগেজমেণ্ট, প্ৰৱাসী ভাৰতীয় পৰ্টেল, ভাৰত কো জানিয়ে কুইজ, ন' ইয়ৰ কাণ্ট্ৰি কুইজ একচুৱেলি, এনেকুৱা ধৰণৰ বস্তুবিলাক আমি ইউজ কৰিব পাৰোঁ। ডায়েস্প'ৰা বণ্ডছ, এনেকুৱা বণ্ডছবিলাক আপুনি যদি ইনভেষ্টমেণ্ট কৰে, ইউ উইল গেট দ্য বেনিফিটছ। গ্ল'বেল ইণ্ডিয়ান চাইণ্টিষ্ট ফ'ৰাম, লিংকিং ডায়েস্প'ৰা চাইণ্টিষ্ট উইথ ইণ্ডিয়ান R&D। তো ইণ্ডিয়াৰ যোনটো R&D ছেক্টৰ আছে তাক বুষ্ট আপ কৰিবৰ কাৰণে ডায়েস্প'ৰা, আমাৰ ইণ্ডিয়ান ডায়েস্প'ৰাৰ মানে বাহিৰৰ যিবিলাক মানে টেলেণ্টেড ব্ৰেইনছ আছে, যিবিলাক ৰিচাৰ্চ ফিল্ডত আছে, তেখেতসকলৰ লগত মানে এটা কমন প্লেটফৰ্ম যদি আমি শ্বেয়াৰ কৰিব পাৰোঁ, ঠিক আছে, এইটোৰ ওপৰত কাম চলিও আছে বাৰু। তো সেইটো কাৰণে ইয়াত মই এনচাৰ হিচাপত দিছোঁ। ইণ্ডিয়া ষ্টেক এক্সপৰ্ট, এইটো আপোনালোকে জানিব যে ইণ্ডিয়াই কেইবাখনো দেশৰ লগত UPI যোনটো ডিল আছে ন, সেইটো আমি মানে ক্ৰেক কৰিবলৈ সক্ষম হৈছোঁ, যেনেকৈ ছিংগাপুৰৰ লগত, UAE লগত, ঠিক আছে, তাতো আপুনি UPI ইউজ কৰিব পাৰিব। অ'কে, ফ্ৰান্সৰো এয়াৰপৰ্টত এতিয়া UPI এলাও হয়, ঠিক আছে। তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি ইউজ কৰিব পাৰোঁ। UPI এণ্ড আধাৰ এডপশ্যন ইন নেশ্যনছ উইথ ষ্ট্ৰং ডায়েস্প'ৰা প্ৰেজেঞ্চ। ষ্টেট লেভেল ইনিচিয়েটিভছ, কেৰেলাজ এনাৰ্কি ডেভেলপমেণ্ট ব'ৰ্ড ফৰ ৰেমিটেঞ্চেছ। তো এনেকুৱা ধৰণৰ নতুন নতুন কিছুমান প্ৰচেষ্টা আমি হাতত ল'ব পাৰোঁ বা লোৱা হৈছে। অ'কে, নাও এতিয়া ৱে ফৰৱাৰ্ড আপোনালোকে দিব পাৰিব। কাৰণ চাওক, যেতিয়া এটা বস্তু মনত ৰাখিব, এটা একদম চিম্পল এটা বস্তু মই কৈ দিওঁ, যেতিয়া এটা কুৱেশ্যনত আপোনালোকে চেলেঞ্জেছ লিখিব ন, তাত সদায় ৱে ফৰৱাৰ্ড আপোনালোকে দিবই দিব, লাগিলে 150 ৱৰ্ডছৰ হওক বা 250 ৱৰ্ডছৰ হওক। যদি 150 ৱৰ্ডছৰ হওক, সৰুকৈ আপোনালোকে এনেকৈ মানে ফ্ল' চাৰ্ট এটা ধৰি লওক এনেকৈ আঁকি ল'লে ৱে ফৰৱাৰ্ড বুলি কৈ পেলাই, ঠিক আছে। তাৰপিছত আপুনি 2-3টা পইণ্ট দি দিলে এনেকৈ। যদি 15 মাৰ্কাৰ আছে তো ক'বই নালাগে, আপুনি লিখিবই লাগিব, জেগাও যথেষ্ট থাকে, হয় নহয়। বা 15 যদি 10 মাৰ্কাৰো হয়, দেন অলছ' ইউ ইনক্লুড ৱে ফৰৱাৰ্ড, বিকজ চেলেঞ্জেছ আপুনি লিখিলে তাৰ চলিউশ্যন দিয়াটো আপোনাৰ কাৰণে বহুত বেছি লজিকেল এটা কনক্লুজন বুলি কনচিডাৰ কৰিব পাৰে সেইটো। অ'কে, ৱে ফৰৱাৰ্ডত আমি কি ভাবিব পাৰোঁ? ইনষ্টিটিউচনেলাইজ ডায়েস্প'ৰা ডিপ্ল'মেচি আণ্ডাৰ MEA প্লাছ ষ্টেট গভৰ্ণমেণ্ট প্লাছ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে মিলি পেলাই এটা নতুন প্লেটফৰ্ম এটা ক্ৰিয়েট কৰিব লাগে, য'ত ডায়েস্প'ৰাখিনি কি কৰিব পৰা যাব, টেপ কৰিব পৰা যাব। অফাৰ টেক্স ইনচেণ্টিভছ এণ্ড ফাষ্ট ট্ৰেক ভিজাছ ফৰ ডায়েস্প'ৰা ইনভেষ্টৰ্ছ। ইউজ ডায়েস্প'ৰা এজ ইণ্ডিয়াছ ছফ্ট পাৱাৰ আৰ্মি ইন গ্ল'বেল ফৰাম। এষ্টাব্লিছ গ্ল'বেল ডায়েস্প'ৰা ইউনিভাৰ্চিটি অৰ ইন'ভেশ্যন ফাণ্ড। তো এনেকুৱা ধৰণৰ আপোনালোকে চলিউশ্যন দিব পাৰে। তো ডেটছ অল ফৰ দ্য কুৱেশ্যন। আৰু ইয়াত কনক্লুজনত আপোনালোকে কেনেকৈ লিখিব পাৰিব, বিভিন্ন ধৰণৰ কনক্লুজন মই কেইটামান দি থৈছোঁ, 3-4টামান এনেকৈ দিব পাৰে। দ্য ডায়েস্প'ৰা ইজ ইণ্ডিয়াছ ব্ৰিজ টু দ্য ৱৰ্ল্ড, harness well, it can convert goodwill into global influence and competitiveness. Or the Indian diaspora, if fully leveraged, can be the force that elevates India from a regional power to a global leader. Ba, with inclusive policies and innovation, the diaspora can truly become India's soft power capital in 21st century. হয়, বা ইয়াত আপোনালোকে বেলেগ ধৰণেও দিব পাৰে যে ইণ্ডিয়ান ডায়েস্প'ৰাছ the soft power of Indian diaspora needs to be utilized in a very efficient manner so that we can achieve the goal of developed nation by 2047. তো তেনেকৈ আপোনালোকে লিখিব পাৰে। তো whichever way you can use, just conclusionত অলপমান পাঞ্চি টাইপৰ যদি কনক্লুজন হয়, ইটছ সদায় বেটাৰ হয়। 2-3টা লাইনতকৈ বেছি হ'ব নালাগে, ঠিক আছে, মানে ছিংগুল ফুল ষ্টপ হ'ব লাগে আপোনালোকৰ পেজত, 2-3টাতকৈ বেছি হ'ব নালাগে লাইন। তো দ্যাটছ ইট ফৰ ইট। অ'কে, আমি নেক্সট কুৱেশ্যনটো আনিবলৈ চেষ্টা কৰিম, কুৱেশ্যন নম্বৰ 5। আৰু আপোনালোকে ইয়াৰ যোনটো PDF আছে, PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব, যিটোৰ লিংক আপোনালোকে কমেণ্ট বক্সত পাব। অ'কে, থেংক ইউ।